লাকি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ৰুবুল দাসৰ পৰিচালনাৰ চতুৰ্থখন ছবি শত্ৰুৰ আজি মহানগৰীৰ জ্যোতি চিত্ৰবনত শুভ মুহূৰ্তত কৰা হয়। সাজিদ আহমেদৰ প্ৰযোজনাৰ এই ছবিখনৰ শুভ মুহূৰ্ত অনুষ্ঠানত নাৰিকল ভাঙে অভিনেতা অতুল পাচনি, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজখোৱা আৰু পৰিচালক ৰুবুল দাসে। কেমেৰাত মাল্য অৰ্পণ কৰে শত্ৰুঘ্ন চৌহান আৰু সীমা চৌহানে। ক্লেপষ্টিক ডাউন কৰে জ্যেষ্ঠ সাংবাদিক উৎপল মেনাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন, অভিনেতা পল ফুকন, অভিনেতা অনিৰুদ্ধ পাঠক, অনামিকা বৰদলৈ, ভৰত চন্দ্ৰ নাথ, প্ৰবালময় শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰুবুল দাসৰ পৰিচালনাৰে নিৰ্মাণ হৈছে ফুটপাথৰ হিৰো, ঈশ্বৰ আৰু ৰক্ষক নামৰ ছবি। ৰুবুল দাসৰ পৰিচালনাৰ ৰক্ষক ছবিৰ দুটাকৈ গীত প্ৰস্তুত কৰিছে উদীয়মান সংগীত পৰিচালক হিমাংশু দেৱ চৌধুৰীয়ে। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। ৰক্ষকখন আহি আছে, বিভিন্ন মানুহৰ বিভিন্নতা কোৱেশ্যন হৈছে। চিনেমাখনৰ ৰিলিজ দিয়া নাই, আকৌ এখন চিনেমা মুহূৰ্ত হৈছে। একচুৱেলি এটা মোৰ নিজৰ টাৰ্গেট এটা আছেতো। চিনেমাখন মই মুহূৰ্তহে কৰিছোঁ। ৰক্ষক ফিল্মখন হলত যোৱাৰ পিছতে এইখন শ্বুটিং ষ্টাৰ্ট হ'ব। জাষ্ট মই আজি ভগৱানৰ নাম প্ৰাৰ্থনা লৈ চিনেমাখনৰ মুহূৰ্ত কৰিছোঁ। শ্বুটিং যদি মই চিনেমাখন ছেপ্টেম্বৰত পূজাৰ আগে ৰিলিজ দিওঁ, তেতিয়াহ'লে অক্টোবৰৰ শ্বুটিং হ'ব। এইখনত মোৰ 15 দিনৰ শ্বুটিং চিডিউল স্ক্ৰিপ্টৰ মতে আপোনাৰ কাশ্মীৰ হ'ব আৰু 10 দিন মোৰ জ্যোতি চিত্ৰবনৰ ঈদৰ আছে আৰু বাকীখিনি ফাইটিঙৰ কাৰণে মই আগত যাম। বাজেট এতিয়া মই যিখিনি আলোচনা কৰিছোঁ, মোৰ পাৰ্চনেল মানুহ আছে, আল্টিমেটলি বাজেট আপোনাৰ 80 মোৰ ৰিপৰ্ট আছে। ৰুবুল দাসৰ দ্বিতীয়খন ছবিৰ পৰাই মই ৰুবুল দাসৰ লগত জড়িত হৈ আছোঁ। 2 নম্বৰ ছবিখন আছিলে ঈশ্বৰ, তাৰপিছত কৰিলে ৰক্ষক অলপতে মুক্তি পাব আৰু চতুৰ্থখন ছবি আজি শুভ মুহূৰ্ত হৈ গ'ল আজিৰ পবিত্ৰ দিনটোত, শত্ৰু। গতিকে ৰুবুল দাসৰ অদম্য সাহস আৰু তাৰ যিটো গতিশীলতাৰ মনোভাৱ সঁচাকৈ প্ৰশংসনীয় আৰু টেকনিকেলি খুব নলেজ থকা এজন ডাইৰেক্টৰ মই পাইছোঁ। টেকনিকেলি নলেজ তেওঁৰ বহুত আছে আৰু খুব ঘাত প্ৰতিঘাতৰ মাজেৰে ৰুবুল দাসে ইখনৰ পিছত সিখন অসমীয়া বোলছবি অসমৰ ৰাইজক উপহাৰ দি আহিছে। গতিকে ৰুবুল দাসক মই আপোনালোকৰ এই চেনেলবিলাকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আহিছোঁ আজি ৰুবুল দাসৰ লাকি প্ৰডাকশ্যনৰ এইটো চালোঁ শত্ৰু ফিল্মৰ শুভ মুহূৰ্তত। মই বহুত শুভেচ্ছা জনালোঁ মনৰ পৰা, আন্তৰিক মনৰ পৰা।